গুড মর্নিং স্টুডেন্টস। মেট্রিক পরীক্ষা 2021 বাবে বিজ্ঞানৰ 4 নম্বৰ অধ্যায় কাৰ্বন আৰু তাৰ যৌগ কাৰ্বন এণ্ড ইটছ কম্পাউণ্ডছ এইটো চেপ্টাৰৰ পৰা যিখিনি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ আহিব পাৰে গোটেইখিনি মই এইটো ভিডিঅ'ৰ যোগেদি আজি আলোচনা কৰি যাম। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো আছে অনুশীলনী প্ৰশ্নোত্তৰ। 1 নম্বৰ আছে ইথেন অণু এটাত 6টা সহযোজী বান্ধনী আছে, 7টা সহযোজী বান্ধনী আছে, 8টা সহযোজী বান্ধনী আছে নে 9টা সহযোজী বান্ধনী আছে। ইথেন যেটো অণু C2H6 ইয়াত কেইটা সহযোজী বান্ধনী আছে? আমি ইয়াৰ এনসাৰটো লিখিম 7টা সহযোজী বান্ধনী আছে। বি নম্বৰ ইয়াৰ আনসাৰ হ'ব। কাৰণ ইথেনৰ অণু এটাত ইয়াত চাওক গঠন সংকেত তলত দেখুৱাইছে, দুটা কাৰ্বন থাকিব C2, দুটা কাৰ্বন থাকিলে আমাৰ হাইড্ৰোজেন ইফালে 3টা আৰু ইফালে 3টা। ইফালে টোটেল মিলি চাওক সহযোজী বান্ধনী কেইটা হৈছে 1 2 3 4 5 6 7। এই টোটেল 7টা সহযোজী বান্ধনী আমাৰ ইথেন অণু এটাত আছে। গতিকে অপশ্যন নম্বৰ বি ইয়াৰ আনসাৰ হ'ব। তাৰপিছত আছে 4টা কাৰ্বনৰ যৌগ বিউটাননত থকা কাৰ্যকৰী মূলক হ'ল বিউটানন। 4টা কাৰ্বন আছে, এই বিউটাননত থকা কাৰ্যকৰী মূলকটো কি হয়? কাৰ্বক্সিলিক এচিড, তাৰপিছত এলডিহাইড, কিটন নে এলকহল? এনসাৰ হ'ব কিটন। অপশ্যন নম্বৰ সি এনসাৰ কিটন। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 3টো ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে কলা পৰে কিয়নো? আমি যেতিয়া ভাত ৰান্ধো বা যিকোনো বস্তু ৰান্ধো, ৰান্ধাৰ পিছত যি বৰ্তন আছে বৰ্তনৰ তলত কলা পৰে কিয়? কাৰণবোৰ আছে ভালদৰে খাদ্য ভালদৰে নিসিজিলে, ইন্ধন সম্পূৰ্ণৰূপে দহন নহ'লে, তাৰপিছত ইন্ধন সিক্ত হ'লে বা ইন্ধন সম্পূৰ্ণকৈ দহন হ'লে। ইয়াৰ আনসাৰ হ'ব অপশ্যন নম্বৰ বি ইন্ধন সম্পূৰ্ণকৈ দহন নহ'লে। ইন্ধন যেতিয়া ৰান্ধাৰ সময়ত সম্পূৰ্ণকৈ দহন নহ'ব তেতিয়া কি হ'ব? আমাৰ বৰ্তনৰ তলফালে কলা পৰিব। তাৰপিছত আছে নম্বৰ 4 CH3Clৰ উদাহৰণ লৈ সহযোজী বান্ধনীৰ স্বৰূপ বা নেচাৰ ব্যাখ্যা কৰা। CH3Cl ইয়াক উদাহৰণ ল'ব লাগে আৰু সহযোজী বান্ধনীৰ যিটো স্বৰূপ নেচাৰ আছে সেই ব্যাখ্যা কৰিব লাগে। আমি এনসাৰটো লিখিম সহযোজী বান্ধনী হ'ল দুটা পৰমাণুৰ মাজত ইলেক্ট্ৰনৰ ভাগ বতৰাৰ দ্বাৰা গঠন হোৱা এক ৰাসায়নিক বান্ধনী য'ত দুয়োটা পৰমাণু এনেদৰে ইলেক্ট্ৰনৰ ভাগ বতৰা কৰে যাতে পৰমাণু দুটাই সিহঁতৰ নিকটৱৰ্তী সম্ভ্ৰান্ত গেছৰ স্থিৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰে। CH3Clৰ বান্ধনী গঠনত ব্যৱহৃত সহযোজী বান্ধনীৰ প্ৰকৃতি তলত দেখুওৱা হ'ল। 1 নম্বৰ আছে কাৰ্বনৰ পাৰমাণৱিক সংখ্যা 6 হয়, ইয়াৰ যোজক কক্ষত 4টা ইলেক্ট্ৰন থাকে। ই অষ্টক সম্পূৰ্ণ কৰিবলৈ 4টা ইলেক্ট্ৰন গ্ৰহণ কৰিব নোৱাৰে বা 4টা ইলেক্ট্ৰন ত্যাগ কৰি ডুপ্লেটত উপনীত হ'ব নোৱাৰে, যিহেতু উভয়কে যথেষ্ট শক্তিৰ প্ৰয়োজন হয়। 2 নম্বৰ আছে হাইড্ৰোজেনৰ পাৰমাণৱিক সংখ্যা হ'ল 1, ইয়াৰ যোজক কক্ষত মাত্ৰ এটা ইলেক্ট্ৰন থাকে, ইয়াক নিজৰ কক্ষ সম্পূৰ্ণ কৰিবলৈ এটা ইলেক্ট্ৰনৰ প্ৰয়োজন। 3 নম্বৰ আছে ক্লৰিনৰ পাৰমাণৱিক সংখ্যা হ'ল 17, ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 287, ইয়াৰ যোজক কক্ষ ইলেক্ট্ৰন হ'ল 7টা, তাৰপিছত ইয়াক নিজৰ অষ্টক সম্পূৰ্ণ কৰিবলৈ আৰু এটা ইলেক্ট্ৰনৰ প্ৰয়োজন। সেয়েহে অষ্টক সম্পূৰ্ণ কৰিবলৈ CH3Clৰ গঠনত কাৰ্বনে ইয়াৰ 4টা যোজক ইলেক্ট্ৰনক 3টা হাইড্ৰোজেন পৰমাণুৰ আৰু এটা ক্লৰিন পৰমাণুৰ সৈতে ভাগ বতৰা কৰে। CH3Clত 4ডাল সহযোজী এক বান্ধনী থাকে, 3ডাল CH আৰু এডাল CCl সহযোজী বান্ধনী। এতিয়া ইয়াৰ ইলেক্ট্ৰন বিন্দু গঠনটো দিছে চাওক CH3Cl কাৰ্বন এটা আছে, হাইড্ৰোজেন 3টা আৰু ক্লৰিন এটা। ইয়াৰ যদি সহযোজী বান্ধনী চাওঁ আমি এনেকৈ ইয়াৰ সহযোজী বান্ধনীটো মিলি যাব। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 5টো তলত দিয়াবিলাকৰ ইলেক্ট্ৰন বিন্দু গঠন লিখা। ইলেক্ট্ৰন বিন্দু গঠন লিখিব লাগে ইথানয়িক এচিড, তাৰপিছত হাইড্ৰোজেন ছালফাইড, প্ৰপানন আৰু F2। আমি ইয়াৰ ইলেক্ট্ৰন বিন্দু গঠনটো লিখিম। ফাৰ্ষ্ট অফ অল ইথানয়িক এচিডৰ আমাৰ ৰাসায়নিক সংকেত হৈছে CH3COOH। এতিয়া আমি লিখিম কেনেকৈ CH3 দুটা CH3C, গতিকে দুটা কাৰ্বন লিখিম, তাৰপিছত হাইড্ৰোজেন 3টা হ'ব ইফালে, তাৰপিছত আছে COOH দুটা অক্সিজেন আৰু এটা হাইড্ৰোজেন দি ইয়াৰ যিখিনি পাৰমাণৱিক সংখ্যা আছে এইখিনি বহুৱাই দি ইলেক্ট্ৰন বিন্দু গঠন দি এইকেইটা মিলাই দিম আমি, অষ্টক কক্ষটো পূৰণ হ'ব। তাৰপিছত আছে হাইড্ৰোজেন ছালফাইড H2S, দুটা হাইড্ৰোজেন এটা ছালফাৰ আছে, এই দুটা মিলি এটা মিলি যাব। প্ৰপানন ইয়াৰ গঠনটো এনেদৰে দেখুওৱা হৈছে। তাৰপিছত আছে কুৱেশ্যনটো সমগণীয় শ্ৰেণী কি উদাহৰণ দি বুজাই লিখা।
এনচাৰটো লিখিম সমগনীয় শ্ৰেণী হ'ল কাৰ্বন যৌগসমূহৰ এটা গোট য'ত কাৰ্বন শৃংখল এটাত হাইড্ৰজেন পৰমাণুবোৰ একে কাৰ্যকৰী মূলকৰ দ্বাৰা প্ৰতিস্থাপিত হয়। এইবোৰৰ কাৰ্বন পৰমাণুৰ সংখ্যা বেলেগ বেলেগ হয় কিন্তু কাৰ্যকৰী মূলকবোৰ একে থাকে। সমগনীয় শ্ৰেণীৰ যৌগবোৰৰ বৈশিষ্ট্যসমূহ হ'ল 1 নম্বৰ আছে একে সমগনীয় শ্ৰেণীভুক্ত যৌগবোৰক একেটা সাধাৰণ সংকেতৰ দ্বাৰা উপস্থাপন কৰিব পৰা যায়। 2 নম্বৰ আছে এইবোৰ একে কাৰ্যকৰী মূলকৰ অন্তৰ্ভুক্ত। 3 নম্বৰ আছে এইবোৰৰ ৰাসায়নিক ধৰ্মসমূহ কেৱল কাৰ্যকৰী মূলকৰ দ্বাৰা নিৰ্বাচিত একে নহয় কিন্তু ভৌতিক ধৰ্মৰ ক্ষেত্ৰত প্ৰভেদ থাকে। 4 নম্বৰ আছে একে সমগনীয় শ্ৰেণীভুক্ত যৌগবোৰ এটা কাৰ্বন পৰমাণু আৰু 2টা হাইড্ৰজেন পৰমাণুৰ দ্বাৰা সিহঁতৰ পৰৱৰ্তী যৌগটোৰ পৰা পৃথক হয় অৰ্থাৎ CH2ৰ দ্বাৰা। আৰু 5 নম্বৰ যেটো বৈশিষ্ট্য আছে 2টা পশ্চাদৱৰ্তী সমগণৰ পাৰমাণবিক ভৰ পৃথক হয়। এতিয়া আমি সমগনীয় শ্ৰেণীৰ যৌগবোৰৰ এটা উদাহৰণ দি বুজাই লিখিম ইয়াতে। উদাহৰণটো চাওক এনেদৰে দিব মিথেন, ইথেন, প্ৰপেন, বিউটেন, পেণ্টেন, হেক্সেন আদি এলকেনবোৰ একে সমগনীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত। উদাহৰণ এনেকৈ লিখিম ক্ৰমিক নম্বৰ দিম তাৰপিছত এলকেন পাৰমাণবিক সংকেত আৰু পাৰ্থক্য। মিথেনৰ পাৰমাণবিক সংকেত হৈছে CH4, ইথেনৰ C2H6 ইয়াতে পাৰ্থক্য কি হৈছে CH2 ইয়াৰ পাৰ্থক্যটো হৈছে। আৰু প্ৰপেন ইয়াৰ সমগনীয় শ্ৰেণীৰ পাৰমাণবিক সংকেত হৈছে C3H8 ইয়াতে পাৰ্থক্য আছে CH2। গতিকে এই গোটেইখিনিৰ আমাৰ যেটো পাৰ্থক্য CH2 আৰু এনেকৈ এটাকে কাৰ্বন বাঢ়ি যাব 2টাকে হাইড্ৰজেন বাঢ়ি যাব গতিকে ইয়াক আমি সমগনীয় শ্ৰেণী বুলি ক'ম। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 7 ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এচিডৰ পাৰ্থক্য লিখা। ইথানল আৰু ইথানয়িক এচিডৰ পাৰ্থক্য লিখিব লাগে। প্ৰথমে লিখিব লাগে ভৌতিক ধৰ্ম, তাৰপিছত আছে ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি। আমি এনচাৰটো লিখিম ভৌতিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এচিডৰ পাৰ্থক্য। 1 নম্বৰ আছে ইথানল উত্তেজনাকাৰী গন্ধ বিশিষ্ট কিন্তু ইথানয়িক এচিডত লিখিম ভিনেগাৰৰ বৈশিষ্ট্যগত এক উগ্ৰ গন্ধযুক্ত। ইথানলত লিখিম 2 নম্বৰ শীতকালত ইথানল গোট নামাৰে কিন্তু শীতকালত 17 ডিগ্ৰী চেলচিয়াছৰ তলত ইথানয়িক এচিড গোট মাৰে। 3 নম্বৰ আছে সাধাৰণ উষ্ণতাত ইথানল বাষ্পীভূত হয় কিন্তু সাধাৰণ উষ্ণতাত ইথানয়িক এচিড বাষ্পীভূত নহয়। এতিয়া লিখিম আমি ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি পাৰ্থক্যটো হ'ল ধাতৱ কাৰ্বনেট বা ধাতৱ হাইড্ৰজেন কাৰ্বনেটৰ সৈতে ইথানলে বিক্ৰিয়া নকৰে কিন্তু ধাতৱ কাৰ্বনেট বা ধাতৱ হাইড্ৰজেন কাৰ্বনেটৰ সৈতে ইথানয়িক এচিডে বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে। তাৰপিছত আহিব কুৱেশ্যন নম্বৰ 8 পানীত চাবোন দিলে কিয় ফেন উঠে? বেলেগ দ্ৰাৱক যেনে ইথানলত ফেন উঠিবনে? আমি যেতিয়া পানীত চাবোন দিওঁ তেতিয়া ফেন কিয় উঠে? যদি পানীত উঠে তেতিয়াহ'লে ইথানলত ফেন উঠিব নেকি? এনচাৰটো লিখিম চাবোনৰ অণুবোৰ ৰাসায়নিকভাৱে পৃথক বা স্বকীয় বৈশিষ্ট্যপূৰ্ণ 2টা অংশৰে তৈয়াৰী। এটা জলাকৰ্ষী মূৰ আৰু আনটো জল বিকৰ্ষী। জলাকৰ্ষী অংশটো হ'ল ধ্ৰুৱীয় মেৰু আৰু ইয়াত এটা আয়নীয় অংশ থাকে। আনহাতে জল বিকৰ্ষী অংশটো হ'ল এক দীঘল হাইড্ৰকাৰ্বন শৃংখল থকা অনাধ্ৰুৱীয় মেৰু। জলকৰ্ষী অংশটো পানীত দ্ৰৱণীয় কিন্তু তেলত অদ্ৰৱণীয়। আনহাতে জলবিকৰ্ষী অংশটো পানীত অদ্ৰৱণীয় কিন্তু তেলত দ্ৰৱণীয়। যেতিয়া এখন মলিন কাপোৰ চাবোন পানীত জুবুৰিওৱা হয় তেতিয়া মলিত থকা তেলসমূহ জলবিকৰ্ষী অংশৰ অনাধ্ৰুৱীয় মেৰুৰ সৈতে সংলগ্ন হৈ পৰে। ইয়াৰ ফলস্বৰূপে মলিৰ কণিকাসমূহৰ চাৰিওফালে অণুসমূহৰ এটা পুঞ্জ গঠন কৰে য'ত জলবিকৰ্ষী পুঞ্জসমূহ পুঞ্জটোৰ ভিতৰত মূৰ কৰি আৰু আয়নীয় মূৰবোৰৰ জলকৰ্ষী ধ্ৰুৱীয় মেৰু পুঞ্জটোৰ বাহিৰৰ ফালে থাকে। এনেদৰেই কণাপুঞ্জ বা ফেনৰ সৃষ্টি হয়। চাবোন কেৱল পানীতহে কণাপুঞ্জ বা ফেন সৃষ্টি কৰে। ইথানল আৰু আন দ্ৰৱকত এনেধৰণে কণাপুঞ্জ সৃষ্টি নহয়। এই কাৰণতে মলিন কাপোৰ ধুবলৈ কেৱল পানী ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ 9 আছে প্ৰায় সকলো ক্ষেত্ৰতে কাৰ্বন আৰু ইয়াৰ যৌগসমূহক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় কিয়? এনচাৰটো লিখিম কাৰ্বন আৰু ইয়াৰ যৌগবোৰক প্ৰায় সকলো ক্ষেত্ৰতে ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় কাৰণ অক্সিজেনৰ উপস্থিতিত কাৰ্বন দহন কৰিলে কাৰ্বন ডাই অক্সাইডৰ লগতে অধিক পৰিমাণৰ তাপ আৰু পোহৰ উৎপন্ন হয়। অৰ্থাৎ কাৰ্বন আৰু ইয়াৰ যৌগসমূহৰ কেলৰি মান অতি উচ্চ হয়। তাৰপিছত আছে নম্বৰ 10 কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে ঘেদ কিদৰে সৃষ্টি হয় ব্যাখ্যা কৰা।
যেতিয়া আমি কঠিন পানীত চাবোন ব্যৱহাৰ কৰিম তেতিয়া কি হ'ব, গেদ হ'ব, স্কাম। আৰু কিদৰে সৃষ্টি হয় ব্যাখ্যা কৰিব লাগে। এনচাৰ, কঠিন পানীত কেলছিয়াম আৰু মেগনেছিয়ামৰ দ্ৰৱণীয় লৱণ থাকে। যেতিয়া কঠিন পানীৰ লগত চাবোন ব্যৱহাৰ কৰা হয়, কঠিন পানীত থকা কেলছিয়াম আৰু মেগনেছিয়ামৰ আয়নে চাবোনত থকা দীৰ্ঘ শৃংখলযুক্ত কাৰ্বক্সিলিক এচিড মূলকৰ লগত বিক্ৰিয়া কৰি দৈৰ দৰে বগা অদ্ৰৱণীয় অধক্ষেপ সৃষ্টি কৰে। ইয়াকে চাবোনৰ গেদ বুলি কোৱা হয়। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 11, নীলা আৰু ৰঙা লিটমাছ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা। এনচাৰ, যেহেতু চাবোন ক্ষাৰীয় প্ৰকৃতিৰ সেয়ে ই ৰঙা লিটমাছ কাগজ ৰং নীলালৈ সলনি কৰিব, কিন্তু নীলা লিটমাছ কাগজখনৰ ৰংটো অপৰিৱৰ্তিত হৈ থাকিব, অৰ্থাৎ ই নীলা হৈ থাকিব। চাওক, প্ৰথমতে যদি চাবোনেৰে আমি কি কৰোঁ, নীলা আৰু ৰঙা লিটমাছ পৰীক্ষা কৰোঁ, তেতিয়া কি হ'ব, চাবোনটো কি হয়, আমাৰ এটা ক্ষাৰ হয়, ক্ষাৰকীয় প্ৰকৃতিৰ, গতিকে ই ৰঙা লিটমাছ নীলা কৰিব। ক্ষাৰকৰ ধৰ্ম হৈছে ৰঙা লিটমাছ নীলা কৰে। আৰু যেতিয়া আমাৰ লিটমাছটো নীলাই আছে, নীলা লিটমাছৰ ৰঙৰ কোনো পৰিৱৰ্তন নহ'ব। কুৱেশ্যন নম্বৰ 12 আছে, হাইড্ৰজেনেশ্যন মানে কি, ইয়াৰ ঔদ্যোগিক প্ৰয়োগ লিখা। হাইড্ৰজেনেশ্যন এনচাৰ লিখিম, পেলাডিয়াম বা নিকেলৰ দৰে অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰকাৰ্বনৰ লগত হাইড্ৰজেন যোগ হৈ সংপৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন হোৱা প্ৰক্ৰিয়াকে হাইড্ৰজেনেশ্যন বুলি কোৱা হয়। ইয়াৰ যদি বিক্ৰিয়াটো লিখিম আমি, দুটা কাৰ্বন আছে ইয়াতে, ইথিন। তাৰপিছত ইয়াতে আছে আপোনাৰ C2H4 আছে ইয়াতে। যদি নিকেল অনুঘটক দিওঁ হাইড্ৰজেনৰ উপস্থিতিত, তেতিয়াহ'লে কি হ'ব, ইথেন উৎপন্ন হ'ব, C2H6। এতিয়া হাইড্ৰজেনেশ্যনৰ ঔদ্যোগিক প্ৰয়োগ কি আছে লিখিম আমি। সাধাৰণতে ৰন্ধনৰ বাবে ব্যৱহৃত উদ্ভিদজাত তেলবোৰ দীঘল অসংপৃক্ত কাৰ্বন শৃংখলযুক্ত। যেতিয়া নিকেল অনুঘটকৰ উপস্থিতিত এই উদ্ভিদজাত তেলবোৰৰ মাজেৰে হাইড্ৰজেন গেছ পাৰ হৈ যায়, তেতিয়া অসংপৃক্ত তেলবোৰ সংপৃক্ত গোটা চৰ্বিলৈ সলনি হয়। এনেদৰে প্ৰাকৃতিকভাৱে উপলব্ধ হোৱা উদ্ভিদজাত তেলৰ হাইড্ৰজেনেশ্যন সম্পন্ন কৰি বনস্পতি ঘিৰ পণ্য উৎপাদন কৰা হয়। তাৰপিছত আছে, তলৰ কোনবিলাক হাইড্ৰকাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱায়। যোগাত্মক বিক্ৰিয়া এনচাৰ লিখিম, কেৱল অসংপৃক্ত হাইড্ৰকাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱায়। ইয়াৰে কি কি আছে চাওক, C3H6 প্ৰপিন আৰু C2H2 ইথাইন হ'ল অসংপৃক্ত হাইড্ৰকাৰ্বন, সেয়েহে এই দুটা হাইড্ৰকাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱাব। তাৰপিছত আছে, মাখন আৰু খোৱা তেলৰ মাজৰ পাৰ্থক্য দেখুৱাব পৰা এটা পৰীক্ষা বৰ্ণনা কৰা, এইটো নাহে, বেছি ইম্পৰ্টেণ্ট নহয় এইটো। তাৰপিছত আছে, চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া ব্যাখ্যা কৰা। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া ব্যাখ্যা কৰা। এনচাৰ লিখিম আমি, চাবোনৰ অণু এটা ৰাসায়নিকভাৱে পৃথক দুটা অংশৰে তৈয়াৰী। 1 নম্বৰ আছে জলাকৰ্ষী বা জলস্নেহী পুচ্ছ। এই অংশটো দ্ৰৱ্যমেৰু আৰু ই হাইড্ৰকাৰ্বনত দ্ৰৱীভূত হয়, কিন্তু ই পানীত অদ্ৰৱণীয়। 2 নম্বৰ আছে জলঘৃণী পুচ্ছ। এই অংশটো হ'ল আয়নীয় মূৰ থকা অনাদ্ৰৱ্যমেৰু। ই পানীত দ্ৰৱণীয়, কিন্তু তেলত অদ্ৰৱণীয়। যেতিয়া এখন মলিন কাপোৰ চাবোন পানীত জুবুৰিয়াই দিয়া হয়, মলিত থকা তেলবোৰ নিজেই জলঘৃণী অংশটোৰ সৈতে সংলগ্ন হৈ পৰে। ইয়াৰ ফলত অণুসমূহৰ এটা পুঞ্জৰ সৃষ্টি হয়, য'ত জলঘৃণী পুচ্ছ পুঞ্জটোৰ ভিতৰত মূৰ কৰি আৰু আয়নীয় মেৰুবোৰ পুঞ্জটোৰ বাহিৰত থাকে। এনেধৰণে পুঞ্জীভূত হোৱা গঠনক মাইচেল বা কণাপুঞ্জ বুলি কোৱা হয়, যিয়ে তেল আৰু পানীৰ মাজত এক সেতুৰ দৰে ক্ৰিয়া কৰি এক সুস্থিৰ অৱদ্ৰৱৰ সৃষ্টিত সহায় কৰে আৰু তেলেতীয়া মলিবোৰ মাইচেলৰ কেন্দ্ৰত আহি জমা হয়। মাইচেলবোৰ অৱদ্ৰৱ হিচাপে থাকে আৰু আয়ন বিকৰ্ষণৰ বাবে অধক্ষিপ্ত নহয়। তেলেতীয়া মলিসমূহ জমা হৈ থকা মাইচেলবোৰ কাপোৰৰ ওপৰত ৰৈ যায় আৰু কাপোৰবোৰ চাবোন পানীত ডুবাই ফুকুচি বা জোকাৰি দি কাপোৰৰ ওপৰত পৰা চাবোনৰ মাইচেলবোৰ আঁতৰ কৰা হয়। এনেদৰে মলিন কাপোৰৰ পৰা চাবোনৰ মলিবোৰ আঁতৰ কৰা হয় আৰু আমি মলি বা ধূলিমুক্ত পৰিষ্কাৰ কাপোৰ পাওঁ। তাৰপিছত আহিব আমাৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন 2016 চনত আহিছিলে, কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন যৌগ দেখা পাওঁ। এনচাৰ, কাৰ্বনৰ নিম্নোক্ত ধৰ্ম দুটাৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন যৌগ দেখা পাওঁ। 1 নম্বৰ আছে কেটিনেশ্যন। কাৰ্বনৰ কেটিনেশ্যন ধৰ্ম। কাৰ্বন পৰমাণু এটাই এই অনন্য ধৰ্ম বা কেটিনেশ্যনৰ বাবে আন কাৰ্বন পৰমাণুৰ সৈতে বান্ধনি সৃষ্টি কৰি শৃংখলৰ আকাৰত বৃহৎ সংখ্যক অণু বা যৌগ গঠন কৰিব পাৰে। 2 নম্বৰ আছে চতুৰ সহযোজ্যতা।
কাৰ্বনৰ যোজ্যতা 4 হোৱাৰ বাবে ই আন 4টা কাৰ্বন পৰমাণু অথবা হাইড্ৰজেন, অক্সিজেন, নাইট্ৰজেন, ছালফাৰ, ক্লৰিন আদি একযোজী মৌলৰ লগত সহযোজী বান্ধনি গঠন কৰিব পাৰে। এতিয়া আছে চাইক্লোপেণ্টেনৰ সংকেত আৰু ইলেক্ট্ৰনীয় বিন্দু গঠন কি হ'ব লিখা। চাইক্লোপেণ্টেনৰ সংকেত হ'ব C3H10, C5H10। এতিয়া ইয়াৰ সংকেত কি হ'ব ইলেক্ট্ৰনীয় বিন্দু গঠন। আমি লিখিম 5টা কাৰ্বন লিখি এনেদৰে হাইড্ৰজেন ইফালে 2টা ইফালে এনেকৈ টোটেল হাইড্ৰজেন হ'ব আমাৰ লাষ্টত যায় 10টা হ'ব ইয়াতে। তাৰপিছত আহিব ইথানয়িক এচিড। ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্ৰিয়াটো লিখা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মেট্ৰিক পৰীক্ষাত এইবোৰ কুৱেশ্যন আহি থাকে। এনচাৰ লিখিম ইথানলক ক্ষাৰীয় পটাছিয়াম পাৰমেংগানেট বা আম্লিক পটাছিয়াম ডাইক্ৰমেটৰ সৈতে উত্তপ্ত কৰি ইথানয়িক এচিড প্ৰস্তুত কৰা হয়। ইয়াত পটাছিয়াম পাৰমেংগানেট আৰু পটাছিয়াম ডাইক্ৰনেটক জাৰক পদাৰ্থৰ দৰে কাম কৰে। তলত দিয়া ধৰণে ৰাসায়নিক বিক্ৰিয়াটো সংঘটিত হয়। ইয়াৰ ৰাসায়নিক বিক্ৰিয়াটো হৈছে এনেধৰণে ইথানল লিখিম আমি CH3CH2OH। ইয়াক যেতিয়া ক্ষাৰকীয় MnO প্লাছ তাপ বা আম্লিক K2Cr2O2 মানে পটাছিয়াম ডাইক্ৰনেট দি তাপ দিম, তেতিয়া কি হ'ব ইথানয়িক এচিড হ'ব প্লাছ ক্ষাৰীয় ইয়াতে এটা ধৰ্মিক লৱণ এটা উৎপন্ন হ'ব। তাৰপিছত লিখিম আমি ইথানলৰ পৰা ইথানয়িক এচিড লৈ ৰূপান্তৰ কৰা এটা জাৰণ বিক্ৰিয়াকৰণ। কিয়নো 1 নম্বৰ আছে ইথানয়িক এচিডৰ ইথানলতকৈ এটা বেছি অক্সিজেন পৰমাণু থাকে, অৰ্থাৎ ইয়াত অক্সিজেন আহৰণ কৰা হয়। 2 নম্বৰ আছে ইথানয়িক এচিডৰ ইথানলতকৈ 2টা হাইড্ৰজেন পৰমাণু কম থাকে, অৰ্থাৎ বিক্ৰিয়াটোত হাইড্ৰজেন অপসাৰণ ঘটে। তাৰপিছত আছে লোহা জোৰা দিয়া সময়ত অক্সিজেন আৰু ইথাইন দহন কৰা হয়। ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয়। এনচাৰ লিখিম অসম্পৃক্ত হাইড্ৰকাৰ্বন ইথাইন আৰু বায়ুৰ মিশ্ৰণ এটা দহন কৰিলে অসম্পূৰ্ণ দহন ঘটি কলা ধোঁৱা আৰু এলান্ধু নিৰ্গত হয়। গতিকে লোহা জোৰা দিয়াৰ বাবে আৱশ্যক হোৱা সঠিক উষ্ণতা প্ৰাপ্ত নহয়। কিন্তু যেতিয়া ইথাইন আৰু অক্সিজেনৰ মিশ্ৰণ এটাৰ দহন ঘটে তেতিয়া সম্পূৰ্ণ দহন হোৱাৰ ফলত পৰিষ্কাৰ নীলা শিখা নিৰ্গত হয় আৰু লোহা জোৰা দিয়াৰ বাবে প্ৰয়োজন হোৱা উষ্ণতা প্ৰাপ্ত হয়। তাৰপিছত আছে জাৰক দ্ৰব্য কি। এনচাৰ লিখিম যিবোৰ দ্ৰব্যই আন যৌগক অক্সিজেন দিবলৈ সক্ষম তাকে জাৰক দ্ৰব্য বোলে। উদাহৰণস্বৰূপে ক্ষাৰীয় পটাছিয়াম পাৰমেংগানেট বা আম্লিক পটাছিয়াম ডাইক্ৰমেটে এলকহলৰ লগত অক্সিজেন যোগ কৰি কাৰ্বক্সিলিক এচিড বা ইথানয়িক এচিডিক এচিড লৈ জাৰিত কৰে। তাৰপিছত আছে অপমাৰ্জক ব্যৱহাৰ কৰি পানী কঠিন হয়নে নহয় ক'ব পাৰিবনে, এইটো ইম্পৰ্টেণ্ট নহয়। গতিকে যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে মই গোটেইখিনি আলোচনা কৰি গ'লোঁ এইটো চেপ্টাৰৰ পৰা। ইয়াৰ আগতো মই আৰু 3টা চেপ্টাৰ আলোচনা কৰি গৈছোঁ, 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ চেপ্টাৰ। গতিকে আজি এইটো ভিডিঅ' দি 4টা চেপ্টাৰ টোটেল হ'ল। ইয়াৰ পিছতো বাকী যিখিনি চেপ্টাৰ লাগে বিজ্ঞানৰ গোটেইখিনি দিম। বিজ্ঞানৰ লগতে মেট্ৰিক পৰীক্ষাৰ কাৰণে আৰু যিকেইটা ছাবজেক্ট আছে 6টা ছাবজেক্টৰে মই ভিডিঅ' ডেইলি এটা দি আছোঁ। এইবোৰ ভিডিঅ' আপুনি মোৰ চেনেলটোত পাই থাকিবলৈ এইটো চেনেল ছাবস্ক্ৰাইব কৰক আৰু যিমান ফ্ৰেণ্ডছে মেট্ৰিক দিব চবৰ লগত শ্বেয়াৰ কৰক। যদি আপুনি ভিডিঅ'টো কিবা এটা পাৰ্টত বুজি পোৱা নাই মোক কমেণ্ট ছেকশ্যনত জনাই দিব, মই বুজাই দিয়াৰ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।